নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকলে কামাণ্ডোত যাব বিচাৰে বা ইণ্ডিয়ান আৰ্মি, অগ্নিবীৰৰ লগতে পুলিচ মানে ডিফেন্সৰ চাকৰি যিসকলে ভাল পায়, তেওঁলোকৰ কাৰণে এটা প্ৰাইভেট ছেক্টৰৰ চাকৰি আহিছে, য'ত নেকি আপোনালোকে ডিফেন্সৰ যিবিলাক ডিচিপ্লিন আৰু ডিফেন্সৰ ড্ৰেছ আপোনালোকক কামাণ্ডো, ব্লেক কামাণ্ডোৰ নিচিনা ড্ৰেছ পিন্ধিবলৈ পাব। খুব ধুনীয়া ডিচিপ্লিন শিকিব পাৰিব, লগতে ভাল এটা চেলাৰিও পাব। আপোনালোকে এইখিনি পোষ্ট প্ৰায় প্ৰাইভেট ছেক্টৰৰ কাম, কিন্তু আপুনি চৰকাৰী কিছুমান ডিপাৰ্টমেণ্টৰ লগতো কৰিবলৈ সুবিধা পাব। গোটেইখিনি ডিটেইল বুজাই দিম। ইয়াত কোনো ধৰণৰ বেছি কোৱালিফিকেশ্যন নালাগে, জাষ্ট চিম্পুল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু সম্পূৰ্ণ চিলেকশ্যন প্ৰচেছটো যেনেকৈ আমি আৰ্মি পুলিচত এক্সাম দিব লাগে, ফিজিকেল টেষ্ট দিব লাগে, মেডিকেল টেষ্ট দিব লাগে, গোটেইখিনি হ'ব খুব ডিটেইলছত। সম্পূৰ্ণ অফিচিয়েল ৱেবছাইট দেখাই কেনেদৰে আপুনি মোবাইলতে এপ্লাই কৰিব পাৰিব। গোটেইখিনি তথ্য, হাইট, চেষ্ট কিমান লাগিব, ৰানিং কিমান কৰিব লাগিব, এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈ আছে আৰু লাষ্ট ডেট কেতিয়া, গোটেইখিনি তথ্য পাব এইটো ভিডিঅ'তে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান লগৰ বন্ধু বান্ধৱী আছিলে, দাদা বাইদেউ আছিলে, ঘৰৰ পৰিয়ালৰ সদস্য আছিলে, সকলোলৈকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আৰু যিসকলৰ বয়স পাৰ হৈ গৈছে, এনেই বেচিকেলি যিবিলাকৰ SSC হওক বা পুলিচ হওক, জেনেৰেলত 25 বছৰমানলৈকে থাকে আৰু 23 বছৰলৈকে কিছুমান থাকে। বাকী 30 বছৰ বা আপোনালোকৰ 28 বছৰ, 26 বছৰতে চাকৰি বয়সবিলাক শেষ হৈ যায় আমাৰ যিবিলাক মানুহৰ ল'ৰা ছোৱালীবিলাক। ইয়াতে কিন্তু এনেকুৱা নহয়, প্ৰায় জেনেৰেলতে আপুনি 31 বছৰমানলৈকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আকৌ 5 বছৰ ৰিলেক্সেশ্যন আছে, কিছুমানৰ 8 বছৰ ৰিলেক্সেশ্যন আছে, কাৰ ৰিলেক্সেশ্যন আছে। যদি NCC কৰি থৈছে তেতিয়াও ৰিলেক্সেশ্যন পাব। গোটেইখিনি তথ্য খুব ধুনীয়াকৈ বুজাই দিম, ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে আপুনি কিন্তু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি ইউটিউবত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ফেচবুকত যদি চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি ল'ব, এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই NDF, ইয়াতে NDF ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল ৱেবছাইটত আছোঁ। recruitment.ndfdetective.in বুলি আপুনি গুগলত ছাৰ্চ কৰি ল'ব। কেনেকৈ ছাৰ্চ কৰি আপুনি এপ্লাই কৰিব সেইখিনিও দেখাই দিম। প্ৰথমতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দেখাইছোঁ। এতিয়া অফিচিয়েল ৱেবছাইটত অহাৰ মাত্ৰক এনেকৈ অফিচিয়েল ৱেবছাইটটো খোল খাই যায় ইয়াতে আপোনাক। তাৰপিছতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ বা এপ্লাই ডেটখিনি যদি কৈ লওঁ, এয়া চাওক। বৰ্তমান কিন্তু এটা আপোনালোকৰ কাৰণে হয়তো বেয়া লাগিব, যিসকল ছোৱালীয়ে চাই আছে। ইয়াত বৰ্তমান দিছে আপোনালোকৰ 2026-27 ভেকেঞ্চি। NDF, SNDF, OSS, DIC, SDA, মানে এইবিলাকৰ ফুল ফৰ্ম আছে। মই ফুল ফৰ্মবিলাক লাষ্টলৈ কৈ দিমগৈ। আপোনালোকে টোটেল যদি চাই, এতিয়া বৰ্তমান এপ্লাই হৈছে 8710টা জেনেৰেল ডিউটি পোষ্টৰ কাৰণে। কাম কাজবিলাক কেনেকুৱা হ'ব আপোনালোকে সেইখিনিও ক'ম, কিন্তু জেনেৰেল ডিউটি পোষ্ট হ'ব সম্পূৰ্ণ। কিন্তু অনলি মেইল কেণ্ডিডেট দেখিছেনে, অনলি ল'ৰাৰ কাৰণেহে বৰ্তমান পোষ্ট মুকলি কৰিছে। আৰু ইয়াতে যদি চাই এপ্লাই ডেটটো চাওক, আপোনালোকে কেতিয়াৰ পৰা এপ্লাই চলি আছে। 20 আগষ্ট 2026, 20 আগষ্ট তাৰিখৰ পৰা এপ্লাই চলি আছে। আৰু লাষ্ট ডেট হৈছে 25 ছেপ্টেম্বৰ 2026। ছেপ্টেম্বৰ মাহৰ 25 তাৰিখৰ ভিতৰতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই কৰা প্ৰচেছটো একেবাৰে সহজ, মই ধুনীয়াকৈ দেখাই দিম কেনেকৈ এপ্লাই কৰিব। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মই প্ৰথমতে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কৈ লৈছোঁ। ইয়াতে টোটেল পোষ্টৰ সংখ্যাটো মই কৈছোঁ, অফিচিয়েল ৱেবছাইটত ধুনীয়াকৈ ডিটেইল দিয়া আছে। ইয়াত 8710টা পোষ্ট আছে। টোটেল 8710টা পোষ্ট আহিছে। পোষ্ট নেমটো হ'ব গাৰ্ড, মানে আপুনি ছিকিউৰিটি গাৰ্ড হওক বা আপুনি যেনেকৈ কামাণ্ডো হ'লে যেনেকৈ গাৰ্ডৰ কাম কৰিব লাগে, তেনেকৈ আপুনি গাৰ্ডৰ কাম কৰিব লাগিব। জেনেৰেল ডিউটি পোষ্ট হ'ব, অনলি ল'ৰাৰ কাৰণে বৰ্তমান পোষ্ট আহিছে, সেইকাৰণে অনলি মেল বুলি লিখা আছে। আৰু ডিপাৰ্টমেণ্টটো যদি চাই, ইণ্টেলিজেঞ্চ ডিপাৰ্টমেণ্ট, ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট, গাৰ্ড ডিপাৰ্টমেণ্ট, পেট্ৰলিং উইং, QRT ডিপাৰ্টমেণ্ট এণ্ড দ্য আদাৰ এলাৰ্ট ইউনিট, মানে আপোনাৰ পূৰা গাৰ্ডৰ কাম কৰিব, ছিকিউৰিটিৰ কাম কৰিব লাগিব। যেনেকৈ আপোনাৰ কামাণ্ডো যিবিলাকে গাৰ্ডৰ কাম কৰে বা পুলিচৰ যিবিলাক অফিচিয়েল কিছুমান কাম কৰিবলৈ পাব, সেনেকৈ মানে সুবিধা সম্পূৰ্ণ ডিফেন্সৰ নিচিনা কাজবিলাক গোটেইখিনি ডিফেন্সৰ টাইপৰ হ'ব। মানে গাৰ্ড VIP প্ৰটেকশ্যন দিব লাগিব, কোনোবাত ছিকিউৰিটি গাৰ্ড কৰিব লাগিব, ক'ৰবাত আপোনালোকৰ যিবিলাক এজেঞ্চি থাকে সেইবিলাকৰ গাৰ্ড কৰিব লাগিব, কোনোবা VIP মানুহৰো গাৰ্ড কৰিবলৈ সুবিধা পাব। গোটেইখিনি মই বুজাই দিম ভিডিঅ'টো শেষলৈকে চাই। এইখিনিয়ে হ'ব কামখিনি। আৰু জব লোকেশ্যন যদি চাই, অল অভাৰ ইণ্ডিয়া, ইণ্ডিয়াৰ যিকোনো ঠাইতে আপোনালোকৰ পষ্টিং হ'ব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনখিনি চাই লওক, মই ধুনীয়াকৈ বুজাই দিছোঁ। এতিয়া পোষ্ট নেমটো যিহেতু জেনেৰেল ডিউটি গাৰ্ডৰ পোষ্ট, যিহেতু ইয়াত কোৱালিফিকেশ্যনটো অকল 10th ষ্টেণ্ডাৰ্ড
পাছ ছেকেণ্ডেৰী স্কুল এক্সামিনেশ্যন মানে মেট্ৰিক যদি যেনে তেনে পাছ কৰিছে কোনো ধৰণৰ পাৰ্চেণ্টেজৰ প্ৰয়োজন নাই আপুনি এপ্লাই কৰিব পাৰিব আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো ৰাখিছে অনলি কেণ্ডিডেট হু হেভ পাছ দ্য 10 এণ্ড এবভ মানে মেট্ৰিক পাছতকৈ আপুনি 12 পাছ কৰিছে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব কিন্তু যদি মেট্ৰিক পাছ নাই কৰা তেতিয়া কিন্তু আপুনি এপ্লাই কৰিব নোৱাৰিব প্ৰাইভেট ছেক্টৰৰ কাম যদিও আপোনালোকক এইটো মেট্ৰিক পাছ কৰিব লাগিবই যথেষ্ট ভাল চাকৰি যিহেতু ডিফেন্সৰ নিচিনা চাকৰি হয় আৰু ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনটো দিছে আপোনালোকে মই কৈছোঁৱে আপুনি গ্ৰেজুৱেশ্যন কৰি থ'লে এপ্লাই কৰিব পাৰিব বা 12 পাছ কৰিলেও পাৰিব কিন্তু যদি মেট্ৰিক ফেইল কৰিছে বা মেট্ৰিক পাছ নকৰিলে তেতিয়া কিন্তু কোনো কাৰণতে এপ্লাই নকৰিব আৰু ইয়াতে চাওক হাইটটো কিমান লাগিব পাছত ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ হাইটটো লাগিব 165 চেণ্টিমিটাৰ খালি কোনো ধৰণৰ ৰিলেক্সেশ্যন দিয়া নাই ইয়াত এইজতো ৰিলেক্সেশ্যন দিয়া নাই আপোনাৰ হাইট চেষ্টতো ৰিলেক্সেশ্যন দিয়া নাই আপোনাৰ ল'ৰা যদি যিকোনো ইয়াত কাষ্টৰ ছিষ্টেমেই নাই মানে আপুনি যি কাষ্টৰে নহওক মুঠতে হাইটটো আপোনালোকৰ 165 চেণ্টিমিটাৰ হাইট কিন্তু লাগিবই আৰু ৱেইটটো মিনিমাম 55 কেজি থাকিবই লাগিব ল'ৰা হাইটটো 165 চেণ্টিমিটাৰ হাইট থাকিব লাগিব আৰু বডিখন যদি চাইছে এক্সপাণ্ডেড মানে ফুলাব নালাগে নৰ্মেল আপোনালোকৰ 77 চেণ্টিমিটাৰ বডিখন থাকিলে হৈ যাব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব মানে 82 চেণ্টিমিটাৰ টোটেল হ'বকৈ লাগিব আৰু ৰানিং টেষ্টটো যদি চাই এটাই ৰানিং হ'ব কোনো লং জাম্প হাই জাম্প নহয় 800 মিটাৰ এটা ৰানিং হ'ব তাতে টাইম দিব 3 মিনিট 30 ছেকেণ্ড সময় দিব 800 মিটাৰত আপোনালোকে 3 মিনিট 30 ছেকেণ্ডত 800 মিটাৰ টেষ্ট কমপ্লিট কৰিব লাগিব পাছ কৰিব লাগিব তাৰপৰা ছেকেণ্ড ষ্টেপ প্ৰথমতে ফিজিকেল হ'ব পাৰে বা প্ৰথম ষ্টেপ ৰিটেন হ'ব নে ফিজিকেল হ'ব ইয়াত ধুনীয়াকৈ দিয়া নাই কিন্তু আপোনাৰ ৰানিংটো ফিজিকেলটো সেইখিনি হৈ গ'ল কোৱালিফিকেশ্যনেদি আৰু ৰিটেন এক্সামো কিন্তু অনুষ্ঠিত হ'ব আপুনি হয়তো ৰানিং পাছ কৰাৰ পিছত ৰিটেন এক্সাম দিব লাগিব ইয়াত দিয়া আছে ধুনীয়াকৈ টোটেল 100 মাৰ্কৰ কুৱেশ্যন আহিব 100টা কুৱেশ্যন আহিব জেনেৰেল নলেজ এবাৰ ৰিজনিঙৰ কুৱেশ্যন জেনেৰেল নলেজ এণ্ড ৰিজনিঙৰ কুৱেশ্যন আহিব 25টা কুৱেশ্যন 25 মাৰ্ক তাৰপৰা হিন্দী বা ইংলিছৰ গ্ৰামাৰ আপুনি হিন্দী গ্ৰামাৰ কওঁ বুলিলেও পাৰিব ইংলিছৰ গ্ৰামাৰ কওঁ বুলিলেও পাৰিব তাতে 25টা কুৱেশ্যন 25 মাৰ্ক আহিব আৰু প্ৰাইভেট ছিকিউৰিটি এণ্ড গাৰ্ডিং মানে আপুনি ছিকিউৰিটি টাইপৰ কাম হ'ব কামৰ আৰু গাৰ্ড কৰা কামৰ 25টা কুৱেশ্যন আহিব 25 মাৰ্ক আৰু লগতে ইণ্ডিয়ান পলিটি মানে পলিটিকেলৰ আপোনালোকৰ কুৱেশ্যনো আহিব ৰাজনীতি বিজ্ঞানৰ তাৰ 25টা কুৱেশ্যন 25 মাৰ্ক আহিব টোটেল 100টা কুৱেশ্যন 100 মাৰ্ক আহিব আৰু সময় মাত্ৰ 1 ঘণ্টা থাকিব 60 মিনিট সময় থাকিব আৰু ইয়াতে যদি চাই তাৰপিছত থাৰ্ড পেজটো হ'ব মেডিকেল এক্সামিনেশ্যন কম্পিটেণ্ট মানে প্ৰাইমেলি বেছিক মেডিকেল এটা হ'ব আপোনাৰ হাত ভৰি ভগা হ'লেতো নহ'ব প্ৰেছাৰ চেক কৰিব ইউৰিন মানে যিখিনি চেক কৰিব লাগে মানুহ এজনৰ ফিজিকেলি ফিট হ'বৰ কাৰণে ইয়াতে যে অন দ্য ডে অফ ৰিক্ৰুইটমেণ্ট অল কেণ্ডিডেট উইল প্ৰাইমেৰী বেছিক মানে বেছিক মেডিকেল টেষ্ট আপোনাৰ হাত ভৰি আঙুলি চাঙুলি চব ঠিক ঠাক আছে নাই সেইখিনি চাই ল'ব মানে প্ৰেছাৰ BP চেক কৰি ল'ব আপোনাৰ যিখিনি বৰ মেজৰ প্ৰব্লেম নাই হাত ভৰি ভগা যদি নাথাকে আপুনি আৰামছে মেডিকেলটো কোৱালিফাই কৰিব দৰমহাটো চাওক বিশেষকৈ দৰমহাটো মেইন ন আপুনি যি কামেই নকৰক দৰমহাটো চাবই লাগিব যথেষ্ট ভাল দৰমহা এটা দিছে আপোনাৰ পোষ্টটো যিহেতু জেনেৰেল ডিউটি গাৰ্ডৰ পোষ্ট হয় প্ৰথম এটা পোষ্ট আছে য'ত নেকি 25,840 টকা দৰমহা পাব 30 দিনত পাৰ মন্থত 12 ঘণ্টা ডিউটি হ'ব আপুনি 12 ঘণ্টা ডিউটি হোৱা কামটো যদি কৰোঁ বুলি ভাবে তেতিয়া 25,840 টকা পাব আৰু তাতে আৰু এটা আছে 8 ঘণ্টা ডিউটি থকা এটা কাম আছে তাত পাব আপুনি গাৰ্ডৰ কামটো পাব আৰু যিটো 8 ঘণ্টা যদি ডিউটি কৰিব বিচাৰে তেতিয়া 22,100 টকা আপুনি 30 দিনত চেলাৰী পাবলৈ সক্ষম হ'ব আৰু এইজ লিমিটটো চাই লওক এইজ লিমিট যিহেতু এটাই হ'ব কোনো ধৰণৰ SC ST বা OBC EWC চিষ্টেম যিহেতু নাই ইয়াত এইজ লিমিটটো 18 বছৰৰ পৰা 31 বছৰলৈকে এপ্লাই কৰিব পাৰিব আপুনি 8 ঘণ্টা ডিউটিৰ কাৰণে কৰক বা 12 ঘণ্টা ডিউটিৰ কাৰণে এপ্লাই কৰক কৰিব বিচাৰে যিটোৱে কৰিব বিচাৰে 18 বছৰৰ পৰা 31 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু কোনো ধৰণৰ SC ST OBC EWCৰ কাৰণে কিন্তু ইয়াত ৰিলেক্সেশ্যনৰ চিষ্টেম নাই মানে কাষ্টৰ কোনো চিষ্টেম নাই আপোনালোকে 18 বছৰৰ পৰা 31 বছৰ বয়সৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব এইজত আপোনাৰ ৰিলেক্সেশ্যন আছে যদি আপোনালোকক প্ৰাইভেট ছেক্টৰ ছিকিউৰিটি গাৰ্ড কৰা যদি মিনিমাম 2 বছৰমানৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপুনি চাৰ্টিফিকেটখন থাকিব লাগিব 5 গ্ৰেড মাৰ্ক থাকিব 5 মাৰ্ক থাকিব আপোনালোকৰ যদি 2 বছৰমান প্ৰাইভেট ছিকিউৰিটি কৰা এক্সপিৰিয়েঞ্চ থাকে এক্সামত 5 মাৰ্ক দিব তাতে আপোনালোকৰ এইজৰ ৰিলেক্সেশ্যন দিব 8 বছৰ 31ৰ লগত যদি 8 বছৰ প্লাছ কৰি দিয়ে তেতিয়া আপুনি 39 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু required document কৈছে experience certificate used by registered agency holding a valid
লাইচেঞ্চ মানে আপুনি য'ত চিকিউৰিটি গাৰ্ড আগত দুবছৰ কৰা এক্সপিৰিয়েঞ্চ থাকিব সেই এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেটখন আপুনি দেখুৱাব লাগিব আৰু ৰেজিষ্টাৰ্ড হ'ব লাগিব সেই কোম্পানীটোৰ। তাৰপৰা নেক্সট যদি কৈছে আপুনি NCC যদি চাৰ্টিফিকেট আছে তেতিয়া আপুনি 5 মাৰ্ক এটা এক্সট্ৰাকৈ পাব এক্সামত আৰু গোটেইখিনি যেতিয়া মেৰিট লিষ্ট আহিব তাত 5 মাৰ্ক এটা যোগ কৰিব তাতো বয়সত 8 বছৰ ৰিলেক্সেশ্যন দিছে যদি NCC চাৰ্টিফিকেট কৰা হয় তাতে আপোনালোকৰ 39 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু ভেলিড NCC চাৰ্টিফিকেটখন আপুনি তাত ছাবমিট কৰিব লাগিব অৰিজিনেল দেখাব লাগিব জেৰক্স কপি দিব লাগিব তেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু যদি এক্স ছাৰ্ভিচমেন হয় আৰ্মি এয়াৰফ'ৰ্চ নেভি বা পাৰামিলিটাৰী ফ'ৰ্চ BSF CISF SSC GD চাকৰি কৰা যদি এক্স ছাৰ্ভিচমেন যদি হয় তেতিয়াও আপোনালোকৰ 8 বছৰ ৰিলেক্সেশ্যন আছে মানে 31 বছৰৰ লগত 8 বছৰ যদি প্লাছ কৰি দিয়ে 39 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু লগতে 5 নম্বৰ প্লাছ পাব আপুনি মেৰিট লিষ্ট বনোতে আৰু ডিছচাৰ্জ বুক এক্স ছাৰ্ভিচমেনৰ আইডেণ্টি কাৰ্ড দেখাব লাগিব চাৰ্টিফিকেট আপোনালোকৰ এক্স ছাৰ্ভিচমেনৰ যিখন থাকিব সেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনত দেখাব লাগিব তাৰপৰা ফাৰ্মাৰ পলিচি চিকিউৰিটি এজেঞ্চি পাৰ্চনেলৰ যদি আপুনি কাম কৰা যদি এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট থাকে তেতিয়াও আপুনি 5 মাৰ্ক এটা এক্সট্ৰাকৈ পাব আৰু লগতে 8 বছৰ ৰিলেক্সেশ্যন পাব বয়সত 31ৰ লগত 39লৈকে এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ চাৰ্টিফিকেটখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপুনি দেখুৱাব লাগিব আৰু যদি চাই পোষ্ট ডিটেইলছটো লাষ্টলৈ দি দিছে আপোনালোকৰ ডিটেইলছ ইনফৰ্মেশ্যন দিছে পোষ্ট নামটো কৈছোৱে গাৰ্ডৰ পোষ্ট হয় জেনেৰেল ডিউটি পোষ্ট হ'ব কিন্তু এপ্লাই কৰাৰ ক্ষেত্ৰত সকলোৱে এপ্লিকেশ্যন ফিজ এটা কাটিব লাগিব কিন্তু এক্সামিনেশ্যন ফিজ মানে এপ্লাই কৰোঁতে আপুনি অনলাইন এপ্লাই মই কেনেকৈ কৰিব লাগিব সেইটোও দেখাই দিম ভিডিঅ'টো দীঘলীয়া হ'লেও আপোনালোকে শেষলৈকে চাই থাকক ইয়াতে 799 টকা এটা এপ্লিকেশ্যন ফিজ কাটিব লাগিব তাৰপিছতে আপোনাৰ এপ্লিকেশ্যনটো কমপ্লিট হৈ যাব আৰু পে'মেণ্টটো অনলি অনলাইন মাধ্যমত আপোনালোকে কাটিব পাৰিব কোনো অফলাইনত পে'মেণ্ট কাটিব নোৱাৰিব চিলেকশ্যন প্ৰচেছত ষ্টেজ 1ত আপোনালোকৰ ৰিড আণ্ডাৰষ্টেণ্ডিং ৰিক্ৰুইটমেণ্ট ন'টিচ আপোনাৰ প্ৰথমতে গোটেই ৰিক্ৰুইটমেণ্ট ন'টিচটো পঢ়ি ল'বলৈ কৈছে ষ্টেজ 2ত আপোনালোকৰ হ'ব ফিজিকেল টেষ্ট ৰিটেন টেষ্ট এণ্ড মেডিকেল এক্সামিনেশ্যন আপোনাৰ এক্সামটো আৰু প্ৰথমতে ৰানিং হ'ব ৰানিং পাছ কৰাৰ লগালগ আপোনাৰ একেলগে হৈ যাব ৰিটেন টেষ্টটো ৰিজাল্ট 1 ঘণ্টা বা 2-3 দিনত গোটেই প্ৰচেছটো মানে কমপ্লিট হৈ যাব বুলি কৈছে প্ৰথমতে এডমিট কাৰ্ড আহিব অনলাইনতে বা মোবাইলত বা মেইলত আহিব তাৰপিছত আপোনালোকৰ ফিজিকেল টেষ্টৰ কাৰণে এডমিট কাৰ্ড মাতিব তাতে আপোনাৰ ফিজিকেল দৌৰাব দৌৰ পাছ কৰাৰ পিছতে ৰিটেন এক্সামৰ লগালগ লৈ ল'ব আৰু লগতে মেডিকেলো কৰি যাব তাৰপৰা থাৰ্ড ষ্টেজটো হৈছে আপোনাৰ ট্ৰেইনিং হ'ব প্ৰায় আপোনাৰ 30-40 দিন ট্ৰেইনিং হ'ব বুলি কৈছে তাতে আপোনালোকৰ ট্ৰেইনিং পাছ কৰাৰ পিছতে আপোনালোকৰ 40 দিন ট্ৰেইনিং কৈছে তাৰপিছতে যিটো ৰেংকত আপুনি কাম কৰিব বিচাৰে যোনটো ডিপাৰ্টমেণ্টত ইয়াতে কিন্তু এটা কথা কৈছে তাত পোষ্টিং দিব আফটাৰ কমপ্লিট দ্য ট্ৰেইনিং আউটষ্টেণ্ডিং পুলিচ ভেৰিফিকেশ্যন আপুনি ট্ৰেইনিংটো যেতিয়া কমপ্লিট হ'ব তাৰ 6 মাহৰ ভিতৰত এখন পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট দিব লাগিব মানে পুলিচ ভেৰিফিকেশ্যনটো লাগিবই আপোনাৰ যদি আপোনাৰ নামত যদি কেছ লাগি আছে তেতিয়া মানে নহ'ব আপুনি পুলিচ ভেৰিফিকেশ্যনখন ছাবমিট কৰিব লাগিব তাৰপৰা ষ্টেজ 4 দিছে আফটাৰ জইনিং ডিউটি আৰ্ণ প্ৰমোশ্যন বেছড অন ইউৰ ৱৰ্ক পাৰফৰ্মেঞ্চ ডিডাক্টিভ এণ্ড মেৰিট মানে আপুনি প্ৰথমতে কি হ'ব আপোনাৰ এডমিট কাৰ্ড আহিব তাৰপিছত ৰানিং হ'ব তাৰপিছত ৰিটেন হ'ব পৰীক্ষা হ'ব তাৰপিছতে মেডিকেল টেষ্ট হ'ব এইকেইটা পাছ কৰাৰ পিছতে আপোনালোকৰ মেৰিট লিষ্ট আহিব মেৰিট লিষ্টত যদি নাম আহে তেতিয়া আপোনালোকে ট্ৰেইনিঙৰ কাৰণে যাব লাগিব ট্ৰেইনিং কমপ্লিট কৰাৰ পিছতে আপোনাৰ ট্ৰেইনিংটো হ'ব পূৰা ফিজিকেল ট্ৰেইনিং বেছিক ট্ৰেইনিং মানে আপোনাৰ ৰুল ৰেগুলেশ্যন ট্ৰেইনিং আৰু লগতে আপোনালোকৰ লিখা পঢ়া গোটেইখিনি কমপ্লিট কৰাই ল'ব এই 40 দিনৰ ভিতৰতে যিখিনি নিয়ম মানি চলিব লাগে ডিফেন্সৰ আণ্ডাৰত বা সেই কোম্পানীটোৰ আণ্ডাৰত চব কৰি ল'ব 40 দিন ট্ৰেইনিং হ'ব তাৰপিছতে আপুনি পুলিচ ভেৰিফিকেশ্যন জমা দিব লাগিব তাৰপিছতে আপোনাৰ যিকোনো এটা ডিপাৰ্টমেণ্টত জইনিং দি দিব আৰু জইনিং দিয়াতে আপোনাৰ সীমাবদ্ধ নাথাকে আপোনাৰ আফটাৰ ডিউটি মানে আপোনাৰ ডিউটিটো কাম কাজখিনি চাই প্ৰমোশ্যনো দিব আপোনাক আপোনাৰ যিমান ভাল কাম কৰিব পাৰিব মানে সিমানে আপুনি প্ৰমোশ্যন পাই গৈ থাকিব আৰু লগতে ইয়াতে যদি চাই ৱৰ্ক পাৰফৰ্মেঞ্চখিনিও দি দিছে কি বিভাগত দিব আপুনি VIP চিকিউৰিটি কৰিব পাৰিব কোনোবা এজেঞ্চি চিকিউৰিটি গাৰ্ড কৰিব পাৰিব আপোনাৰ মাৰ্কেটৰ হ'ব আপোনাৰ হাউচ ভাল মানুহৰ আপোনাৰ চিকিউৰিটি গাৰ্ডো এইবোৰ যিকোনো ডিউটি আপোনাক লগাই দিব পাৰে এতিয়া গোটেইখিনি ডিটেইল মই বুজাই দিলোঁ এতিয়া তললৈ ইয়াত দেখিছে অফিচিয়েলি জাৰি হোৱা নটিফিকেশ্যনখন এখন হিন্দীত দি থৈছে এখন ইংলিছত দি দিছে এই নটিফিকেশ্যনখন যদি আপুনি ইয়াতে ক্লিক কৰিলে আপোনাৰ এইখন নটিফিকেশ্যনখন ডাউনলোড হ'ব এইখন যিহেতু মই অলৰেডি ডাউনলোড কৰি থৈছোঁ ডাইৰেক্ট আপোনালোক দেখাইছোঁ ইয়াতে আপুনি গোটেইখিনি পঢ়ি চাই ল'ব পাৰে পোষ্ট দেখিছে প্ৰায় 8,710টা জেনেৰেল ডিউটি বৰ্তমান পোষ্ট আছে
বৰ্তমান ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গ'ল, হ'লেও আপোনাক কেইটামান যিকেইটা কথা ক'ব লাগে সেইখিনি কৈ আছোঁ। আৰু জেনেৰেল ইয়াৰ অফিচটো হৈছে ডিটেক্টিভ, আপোনালোকৰ কামবোৰ চাই লওক। ডিটেক্টিভ ডিপাৰ্টমেণ্ট, ইণ্ডিভিজুৱেল ডিপাৰ্টমেণ্ট, গাৰ্ড ডিপাৰ্টমেণ্ট, পেট্ৰলিং উইংছৰ কৰিব লাগিব, QRT কৰিব লাগিব ডিপাৰ্টমেণ্ট etc. মানে অল অভাৰ যিকোনো জেগাতে আপোনালোকৰ VIP চিকিউৰিটিৰ পৰা আদি কৰি গোটেই গাৰ্ডৰ কামখিনি কৰিব লাগিব। ইয়াতে এটা কণ্ডিশ্যন মই ইয়াৰ মাজতে কৈ দিছোঁ আপোনালোকক, এপ্লাই কৰাৰ আগতে আপোনালোকে ভিডিঅ'টো চাই থওক। ইয়াতে কি হ'ল, এইটো যিটো প্ৰাইভেট ছেক্টৰৰ কাম হয় ন, আপুনি গোটেই চিলেকশ্যন প্ৰচেছটো দিবই লাগিব। আপোনাৰ পাছ কৰিবই লাগিব ফিজিকেল এক্সাম, লগতে মেডিকেল পাছ কৰিবই লাগিব। লগতে আপোনাৰ যেতিয়া ট্ৰেইনিং হ'ব, ট্ৰেইনিঙৰ ফিজটো কিন্তু আপোনালোকে নিজে বহন কৰিব লাগিব। ট্ৰেইনিং ইয়াতে ফিজটো যদি চাই ইয়াত ধুনীয়াকৈ, আৰু ইয়াতে মই চেলাৰীটো কৈ লৈছোঁ আগতে, ক'ত কিহৰ পৰা কিমান টকা পাব। আপুনি যদি মন্থলি চেলাৰী যদি 12 ঘণ্টা ডিউটিটো যদি কৰিব বিচাৰে তেতিয়া 25,840 টকা পাব। আৰু যদি 8 ঘণ্টা ডিউটিটো কৰিব বিচাৰে ইয়াত ধুনীয়াকৈ দিয়া আছে 22,100 টকা চেলাৰী পাব। ক'ত ডেইলি চেলাৰী যদি চাই আপুনি 30 দিনৰ চেলাৰী পাব, তাই 4 দিন আপোনালোকৰ ছুটি থাকিবই, 4টা সপ্তাহ দেওবাৰ যেনেকৈ ছানডে থাকে। তাতে 26 দিনৰ চেলাৰীত আপোনাৰ 26 দিনে ডিউটি কৰিব লাগে, মানে টোটেল আৰু 4 দিন অফ যদিও আপোনাৰ সেইটো চেলাৰীও দি দিব। ইয়াতে কৈছে যে ডেইলি চেলাৰী যদি চাই 12 ঘণ্টা ডিউটিটো কৰিব বিচাৰিলে যিটো 25,840 টকা যিটো দৰমহা হ'ব, তাৰ এদিনত পৰিব 861 টকা 33 পইচাকৈ পৰিব। আৰু যদি 22,000 চাকৰিটো যদি আপুনি লয় তেতিয়া আপোনাৰ এদিনত পৰিব 736 টকা 67 পইচা। আৰু টোটেল 26 দিনৰ চেলাৰী হয় 22,394 পইচা 96 টকা 67 পইচা হয়, যিটো 25,000 টকীয়া যিটো আপুনি কাম কৰিব বা যিটো গাৰ্ডৰ কাম কৰিব। যদি আপুনি 8 ঘণ্টা ডিউটিটো কৰে তেতিয়া আপোনাৰ 26 দিনত হ'ব 19,153 টকা 42 পইচা। আৰু তাৰ লগতে যি 4 দিন আপোনালোকৰ অফ থাকিব সেইকেইদিনো পইচাও দি দিব। 25,000 দৰমহাটোত আপোনাৰ 4 দিনত ফ্ৰীকৈ ওপৰতে পাব 3,445 টকা 32 পইচা, সেইটো পইচাত লগতে এড কৰি দিব, মানে দি দিব আপুনি ডিউটি অফ যদিও। আৰু যদি 22,000 টকীয়া কামটো কৰিলে 2,946 টকা 68 পইচা আপুনি অফ থকা কেইদিনো দৰমহা পাবলৈ সক্ষম হ'ব। আৰু ইয়াতে যদি চাই প্ৰথমতে আপোনালোকৰ ট্ৰেইনিং হ'ব, যিটো চিলেকশ্যন হয় যদি 8,110টা পোষ্টত যদি আপোনাৰ চিলেকশ্যন হৈ যায় তেতিয়া আপোনাৰ ট্ৰেইনিংটো ফিজটো আপুনি নিজে বহন কৰিব লাগিব। ট্ৰেইনিঙত কিমান টকা দিব লাগিব গম পায়নে আপোনালোকে? চব জানি বুজি লওক এপ্লাই কৰাৰ আগতে। 26,999 টকা ট্ৰেইনিং ফিজ এটা দিব লাগিব, মানে ট্ৰেইনিঙৰ খৰচটো নিজে দিব লাগিব। কেলৈ দিব লাগিব গম পাইছে? তাত ধুনীয়াকৈ লিখা আছে, তাত যিখিনি ট্ৰেইনিঙৰ আপোনাৰ জোতা মোজাৰ পৰা আদি কৰি কাপোৰ কানি খোৱা বোৱা 40 দিন যিমানখিনি খৰচ হ'ব আপোনালোকে সেইখিনি নিজে বহন কৰিব লাগিব ট্ৰেইনিঙৰ পইচাটো। আৰু ইয়াত ধুনীয়াকৈ দি দিছে ডিটেইলছত, আপুনি নটিফিকেশ্যনখন চালে গম পাব। ইয়াতে এইটো নন ৰিফাণ্ডেবল হ'ব। আপোনাৰ যদি ট্ৰেইনিং নকৰি 10 দিন 15 দিন বা 30 দিন কৰি যদি গুচি আহে বা কেইদিনমান কৰি গুচি আহে, সেইটো পে'মেণ্টটো যিটো আগতে কৰি ল'ব লাগিব 26,999 টকা ট্ৰেইনিঙৰ ফিজটো, সেইটো আপোনালোকক ঘূৰাই কিন্তু নিদিব চাকৰিটো পোৱাৰ পিছত যদি নকৰে। ইয়াতে ট্ৰেইনিং মেটেৰিয়েলছ, আপোনাৰ ট্ৰেইনিং কিট মানে যিখিনি সামগ্ৰী লাগিব, জোতা মোজাৰ পৰা আদি কৰি বিচনালৈকে যিখিনি লাগিব থকা মেলা, সেইখিনি পইচাৰ কাৰণে 26,999 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব, সেইটো ঘূৰাই নাপায়। আৰু 26,000 টকাহে আপুনি দিব লাগে। তাৰপিছত পালে আপুনি লাইফ টাইম যিটো 60 বছৰলৈকে বা 70 বছৰলৈকে এইটো চাকৰি কৰি থাকিব পাৰিব। আপুনি গোটেই পইচাখিনি আৰামছে উলিয়াই ল'ব পাৰিব। ট্ৰেইনিং বেছি দিন নহয়, মাত্ৰ 40 দিনেই ট্ৰেইনিং হ'ব। আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে NDF SNDF হেড অফিচ, লোকেশ্যনটো ইয়াত দি দিছে। NDF SNDF হেড অফিচ, গ্ৰাউণ্ড ফ্ল'ৰ, ইয়াশ্ৰী ফেজ 2 উইং নিয়েৰ একাদশী হোটেল, কাটৰাজ, খন্দা ৰোড, চক্সৰ নগৰ, কাটৰাজ, পুনে, মহাৰাষ্ট্ৰ 411046। নোট অফিচিয়েল পৰ্টেল ইনক্লুড এ লিংক টু ভেৰি এণ্ড এড্ৰেছ। এইটো এড্ৰেছে হৈছে ইয়াৰ অফিচিয়েল লিংক হয়। এই অফিচিয়েলি যাই হোৱা নটিফিকেশ্যনখন মই ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে আপোনালোকক দি দিম। আৰু এতিয়া আপুনি নিজেও মোবাইল ফোনতে কেনেকৈ এপ্লাই কৰিব পাৰিব সেইটো মই দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। গোটেই কথাখিনিতো বুজি পালে। এতিয়া যদি আপুনি ভাবে যদি বেলেগ চাকৰি বয়স গুচি গৈছে ন, আপোনাৰ যিবিলাক ডিফেন্সৰ চাকৰি বয়স গুচি গৈছে, কিছুমানৰ কিন্তু ডিফেন্সত চাকৰি কৰাৰ বহুত ইচ্ছা আছিলে, তেওঁলোকে এইটো কৰিব পাৰে। কিন্তু অল ইণ্ডিয়া যিকোনো জেগাত পষ্টিং হ'ব, আমাৰ অসমত বুলিয়ে নহয় অল ইণ্ডিয়া যিকোনো জেগাতে হ'ব। এতিয়া আপোনালোকক প্ৰথমৰ পৰা দেখাই আছোঁ কেনেকৈ আপুনি
এপ্লাইটো নিজৰ মোবাইল ফোনতে কৰিব পাৰিব। একেবাৰে প্ৰথমৰ পৰা মই ফুল ডিটেইলছত ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকক। প্ৰথমতে আপোনাৰ কি কৰিব, গুগলত চাৰ্চ কৰিব। গুগলত একো চাৰ্চ কৰিব নালাগে, NDF বুলি চাৰ্চ কৰিব। NDF বুলি চাৰ্চ কৰাৰ পিছতে এইটো অফিচিয়েল ছাইটটো আহি যাব। NDF ৰিক্ৰুইটমেণ্ট ডিটেক্টিভ.in এইটো অফিচিয়েল ৱেবছাইট আহি যাব। এনেকৈ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনাৰ ছাইডৰ যিডাল 3টা ফুট আছে, ইয়াতে আপোনাৰ ডেস্কটপ ছাইট যদি এনেকৈ হৈ নাথাকে, তেতিয়া আপোনালোকে কি কয়, ইয়াতে ডেস্কটপ ছাইট কৰি ল'ব। তেতিয়া আপোনাৰ গোটেই ডিটেইলত ধুনীয়াকৈ এইখিনি ওলাই যাব। ইয়াতে যদি চাই এনেকৈ আহিব। প্ৰথমতে আপুনি অনলাইন এপ্লাই কৰা ন'টিফিকেশ্যনখন পঢ়ি চাওঁ বুলিলেও পাৰিব। যদি পঢ়ি নাচায়, আপুনি ডাইৰেক্ট এপ্লাই কৰিবলৈ হ'লে ইয়াতে মই যিখিনি কৈ দিছোঁ নিশ্চয় বুজি পাইছে। ইয়াত এপ্লাই নাওত ক্লিক কৰিব লাগিব। এপ্লাই নাওত ক্লিক কৰাৰ পিছতে আপোনাৰ নিজৰ মোবাইল নাম্বাৰ এটা দিব। এতিয়া মই মোবাইল নাম্বাৰটো দি দিছোঁ। মোবাইল নাম্বাৰটো দি ভৰোৱাৰ পিছত আপোনালোকে কণ্টিনিউ কৰিব লাগিব। তাৰপিছত কেনেকৈ পেজটো খোল খাব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মোবাইল নাম্বাৰটো দি আপোনালোকে কণ্টিনিউ কৰাৰ পিছতে এনেকৈ পেজটো খোল খাব, অফিচিয়েল ৱেবছাইটটো। ইয়াতে আকৌ এইখিনি ডিটেইলখিনি ওলাই যাব। আপুনি ইয়াতে মই যিখিনি অলৰেডি কৈ দিলোঁ, আপোনালোকে পঢ়ি চাব পাৰিব আৰু এবাৰ। যদি আপুনি নপঢ়োঁ বুলি ভাবে, এতিয়া যিহেতু এপ্লাই কৰিব লাগিব, এপ্লাই কৰিবলৈ আপুনি ইয়াতে কি বুলি আছে, ক'ত এপ্লাই কৰিব মই সেইটো দেখাইছোঁ। ইয়াতে আহিছে লাষ্টলৈ যদি চাই গোটেইখিনি পঢ়ি ল'ব। প্ৰথমতে মই ইতিমধ্যে আপোনালোকক কৈ দিছোঁৱে, ন'টিফিকেশ্যন ইয়াতে আছে। আপুনি অনলাইন এপ্লাই জেগাত ডাইৰেক্ট ক্লিক কৰিব। ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এনেকৈ আহিব। আপুনি যদি নিউ একাউণ্ট, আপুনি যিটো আগত এপ্লাই কৰা নাই ন, ইয়াতে ফুল নেম, মোবাইল নাম্বাৰ আৰু পাছপৰ্ট দিবলৈ আহে। এই পাছপৰ্টটো আপোনালোকে একাউণ্টটো বনাই ল'ব লাগিব। সেইটো বনাবলৈ কি কৰিব, আপোনালোকে ইয়াতে নিউ একাউণ্ট এটা বনাব লাগিব। ইয়াতে আপোনালোকে ফুল নেমৰ জেগাত নিজৰ নামটো দিব। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰটো দিব। তাৰপিছতে ক্ৰিয়েট পাছপৰ্ট, আপোনাৰ মনত থকা এটা পাছপৰ্ট বনাব। ধৰি লওক আপোনাৰ নামটো বনাব পাৰে। নামটো প্ৰথমৰ আখৰটো কেপিটেলত দিব, বাকীকেইটা স্মল, মানে প্ৰথমৰ আখৰটো বৰ ফলাত দিলে, তাৰপৰা সৰু ফলাত দি হেজ বা @ 1 2 দি পেলানি আপুনি চাইন আপত কৰিব লাগিব। বা আপোনালোকে যদি বনাই থোৱা থাকে ডাইৰেক্ট লগ ইন কৰিব পাৰিব। মানে প্ৰথমতে নিজৰ নামটো দিব, ফোন নাম্বাৰটো দিব আৰু পাছপৰ্টটো দি চাইন ইন কৰি দিব। এতিয়া মই এইকেইটা বনাই মেলি আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। আপুনি তেনেকৈ আপোনাৰ একাউণ্টটো বনাই ল'ব। যদি বনাব নোৱাৰিলে আপুনি কমেণ্ট কৰিব। যদি মোৰ লগত যোগাযোগ কৰিব, মই আপোনালোকক এপ্লাইটো কৰি দিম। তাৰপিছত এনেকৈ ওলাব। ইয়াতে আপোনালোকে কি কৈছে, ইয়াতে মোবাইল নাম্বাৰটো দিব লাগিব, আপুনি যিটো মোবাইল নাম্বাৰ দি একাউণ্টটো বনাইছিলে। তাৰপিছতে ইয়াতে আপোনাৰ যিটো পাছপৰ্ট বনাইছিলে, সেই পাছপৰ্টটো দিব। বা পাছপৰ্টটো দিয়াৰ পিছতে আপোনাৰ এটা কেপচা কোড আছে, এতিয়া চিকিউৰিটি চেলেঞ্জ বুলি VSLMCO, আপোনাৰ এটা যি ওলাই সেইটো ইয়াতে এণ্টাৰ কৰিব। তাৰপৰা চিকিউৰ লগ ইনত ক্লিক কৰি দিব। আপোনাৰ লগ ইন হৈ যাব। এতিয়া মই ধুনীয়াকৈ লগ ইন কৰি দেখাই আছোঁ। আপুনি কিবা কাৰণত যদি পাছপৰ্টটো পাহৰি যায়, ফৰগেট পাছৱৰ্ড কৰি আকৌ আনিবও পাৰিব। আকৌ যদি নতুন একাউণ্ট এটা বেলেগ ফোন নাম্বাৰ দি বনাওঁ বুলি ভাবে, তেতিয়া ইয়াতে নিউ একাউণ্ট কৰিব লাগিব। এতিয়া মই মোবাইল নাম্বাৰটো পাছপৰ্ট দি লগ ইন কৰি এপ্লিকেশ্যন ফৰ্মখন উলিয়াই আছোঁ। আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব এইখিনি ধুনীয়াকৈ দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে ফোন নাম্বাৰ আৰু লগতে আপোনাৰ পাছপৰ্ট কেপচা কোডটো বহাই দিয়াৰ পিছতে আপোনাৰ ডিটেইলখিনি গোটেইখিনি ভৰাবলৈ আহিব। এনেকৈ এটা কথা মন কৰিব, আপুনি যিটো পাছপৰ্ট বা একাউণ্ট বনাব, একাউণ্টটো যিটো ফোন নাম্বাৰ দি বনাব, এবাৰহে কিন্তু অপশ্যন দিয়ে। মই আগত এবাৰ বনাইছিলোঁ, সেইকাৰণে আপোনালোকক দেখাবৰ কাৰণে। আকৌ নেক্সট টাইম যেতিয়া বনাইছিলোঁ, তেতিয়া কিন্তু অনলি এবাৰ বুলিয়ে দেখালে। মানে এটা ফোন নাম্বাৰ দি একে চুটতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, একে চুটতে আপুনি অনলাইন এপ্লাই পে'মেণ্ট কৰালৈকে কৰিব লাগিব। সেইকাৰণে খুব সাৱধানে কৰিব। এতিয়া মই বেলেগ এটা নাম্বাৰ দি আপোনালোকক দেখাই আছোঁ গোটেই ডিটেইলখিনি। ইয়াতে চাওক, প্ৰথমতে ফৰ্মখনত আহিব ফাৰ্ষ্ট নেম। আপুনি যিহেতু নামটো দি ৰেজিষ্ট্ৰেশ্যন কৰিলে অলৰেডি, নামটো নিজে নিজে আহি যাব ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমত। তাৰপিছত ফাদাৰ নেমটো দিবলৈ আহিব। আপোনাৰ দেউতাকৰ নামটো যি হয় সেইটো আপুনি দিব। তাৰপিছতে মাদাৰ নেম দিবলৈ আহিব, মাকৰ নামটো দিবলৈ আহিব। তাৰপিছত ডেট অফ বাৰ্থটো ক্লিক কৰি দিব। এনেকৈ আপোনাৰ কেলেণ্ডাৰখন আহি যাব। আপোনাৰ যিটো ডেট অফ বাৰ্থ হয়, এনেকৈ আপুনি বোলে ধৰি লওক 5 চনত জন্ম, আপুনি বোলে আগষ্ট মাহৰ 24 তাৰিখে জন্ম, এনেকৈ দি দিব। ইয়াতে ডেট অফ বাৰ্থটো ধুনীয়াকৈ আহি যাব। তাৰপিছতে আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াতে বহাব লাগিব। তাৰপিছতে আপোনাৰ 2 নম্বৰ পাৰফৰ্মাটো আহি যাব। ইয়াতে আপোনাৰ যিটো নাম্বাৰ দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব, সেইটো অলৰেডি ওলাই থাকিব ইয়াতে। তাৰপিছত আল্টাৰনেটিভ মোবাইল নাম্বাৰ, আপুনি এক্সট্ৰা এটা ফোন নাম্বাৰ দিব লাগিব, তলত এটা ইমেইল ID দিব লাগিব। এইকেইটা গোটেইকেইটা ফিল আপ কৰিব। তাৰপিছত আকৌ ওপৰলৈ 3 নম্বৰ পইণ্টটো আছে এড্ৰেছ ডিটেইল। আপোনাৰ এড্ৰেছ ডিটেইলত প্ৰথমতে বিচাৰিছে হাউচ বিল্ডিং নাম্বাৰ, আপোনাৰ ঘৰৰ নাম্বাৰটো বা ঘৰৰ নাম্বাৰটো আপোনাৰ যিটো চাউলৰ কাৰ্ড যিসকলৰ আছে তেওঁলোকৰ তাতে থাকিব পাৰে। ঘৰৰ মানুহ সুধি পুছি আপুনি ঘৰৰ নাম্বাৰটো বহুৱাই দিব। তাৰপিছত বিল্ডিং এণ্ড
ছ'চাইটি নেম আপোনাৰ ঘৰৰ নেমটো দিব লাগিব আপোনালোকৰ ঘৰৰ দেউতাকৰ নাম যিটো হয় বা তাৰ হাউচ বুলি দি দিব পাৰে বা নিজৰ নামটো লিখি হাউচ বুলি দি দিলেও হ'ব এইটো মেণ্ডেটৰী দিবই লাগিব তাৰপৰা লেণ্ডমাৰ্ক আপোনাৰ ওচৰত কি আছে আপোনালোকৰ ঘৰৰ স্কুলত নামঘৰ আছে স্কুল আছে বা ফিল্ড আছে কিবা মানে যাৰ দ্বাৰা আপোনাৰ ঘৰটো চিনি পায় সেইটো আপুনি লেণ্ডমাৰ্ক নিয়েৰ লেণ্ডমাৰ্কত বহাব লাগিব তাৰপিছত ভিলেজ টাউন চিটি আছে আপোনাৰ যিটো ভিলেজ হয় যিখন গাঁওখনৰ নাম হয় সেইটো বহাই দিব তাৰপিছতে আছে পোষ্ট অফিচৰ নামটো ভৰাই দিব তাৰপিছতে তাহচিল তালুকা ব্লক আপোনাৰ ব্লকটো যি হয় সেইটো ভৰাব বা তাহচিলটো যি হয় সেইটো ভৰাব ব্লকটো ভৰাই দিলে হ'ব আপোনালোকৰ তাৰপিছত ডিষ্ট্ৰিক্ট লিখিব তাৰপিছত ষ্টেট আছাম লিখিব তাৰ পিনক'ডটো আপোনাৰ ভৰাই দিব হৈ যাব তাৰপিছতে আহিলে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে কি পাছ কৰি সুধিছে 12 পাছ কৰিছে নে BA BSc ডিপ্ল'মা কৰিছে আপুনি যদি 10 পাছ কৰিছে 10 পাছ কৰিলেও হ'ব দিলেও হ'ব যদি 12 পাছ কৰিছে 12 দিব BA BSc যদি কৰিছে গোটেইকেইটা ভৰাই দিব আপুনি যিটো মেট্ৰিক পাছে লাগে বেছি কোৱালিফিকেশ্যন দিব নালাগে অনলি 10 পাছ বুলি ইয়াতে লিখি দিলে হৈ যাব আৰু তলতে এটা পইণ্ট সুধিছে যে ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ এলিজিবিলিটি এজ ইলেকশ্যন এডিশ্যনেল মাৰ্ক আপুনি ল'ব বিচাৰে নেকি ইয়াতে এইটো চিলেক্ট ইয়েছ ন' ইয়াতে অপশ্যন আছে ইয়াতে যদি আপুনি ন' কৰি দিয়ে তেতিয়া একো নাহে যদি ইয়েছ কৰি দিয়ে নহয় এই অপশ্যনকেইটা আহিব আপোনাৰ প্ৰাইভেট চিকিউৰিটি কৰা এক্সপিৰিয়েঞ্চ আছে নে সুধিছে NCC আছে নেকি C চাৰ্টিফিকেট ইয়েছ কৰিব NCC যদি আছে ইয়াতে ইয়েছ কৰিব ক্লিক কৰি দিব ক্লিক কৰি পেলানি আপুনি ইয়াতে ডিটেইলখিনি দিব লাগিব মানে দিয়া আছে এইখিনি আপুনি আই এগ্ৰি কৰি ছাবমিট কৰিবলৈ যিহেতু যিসকলৰ নাই সেইটো ন' কৰি দিলে হ'ব ইয়াতে ইয়েছৰ ঠাইত আপোনালোকে ন' কৰি দিব যিসকলৰ আছে তেওঁলোকৰ ইয়াত যিকেইটা অপশ্যন আছে আপুনি এক্স ছাৰ্ভিচমেন হয় যদি ক্লিক কৰিব পাৰফৰ্ম পলিচি বা ছ'চাইটি এজেঞ্চি কাম কৰা যদি এমপ্লয় হয় তেতিয়াও ইয়াতে ক্লিক কৰিব আপোনাৰ ডিটেইলখিনি দি ছাবমিট কৰিব লাগিব যদি নাই আপুনি ইয়াতে ন' কৰি দিলে হৈ যাব এইবোৰ অপশ্যন একো নাহে তাৰপৰা এইখিনি হৈ গ'ল গোটেইখিনি ফিল আপ কৰা এইখিনি মই যিমতে কৈছোঁ সেইমতে ধুনীয়াকৈ কৰি ল'ব কৰি লোৱাৰ পিছতে ইয়াতে এটা ট্ৰিক বক্স আছে ইয়াত ট্ৰিক বক্স কৰি ছাবমিশ্যন এপ্লিকেশ্যন ফৰ্ম কৰি দিব এতিয়া মই গোটেইখিনি ফিল আপ কৰি আপোনাৰ নেক্সট ষ্টেপত কেনেকৈ ওলাব সেইখিনি দেখাই আছোঁ এতিয়া যিহেতু গোটেইখিনি মই ডিটেইল ভৰাই ল'লোঁ এতিয়া ছাবমিট কৰিম আপোনালোকৰ লাইভ চাই লওক ছাবমিশ্যন এপ্লিকেশ্যন ফৰ্ম ইয়াতে ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ হয়তো দুটা এটা অপশ্যন মোৰ কিবা এটা মিষ্টেক হৈ গৈছে সেইকাৰণে ডিষ্ট্ৰিক্টটো ইয়াতে দিবলৈ ঠিক আছে এতিয়া মই নিজৰ ডিষ্ট্ৰিক্টটো দি লৈছোঁ তাৰপিছতে ছাবমিট কৰিম ছাবমিট কৰি দিয়াৰ পিছতে আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্মখন ধুনীয়াকৈ এনেকৈ ওলাই যাব আপোনাৰ গোটেই ডিটেইলখিনি ইয়াতে আহি যাব মই এইখিনি দেখাই নাথাকোঁ পাৰ্চেণ্ট ডিটেইলখিনি আপুনি এনেকৈ মানে ডিটেইলখিনি ধুনীয়াকৈ এখন এপ্লিকেশ্যন ফৰ্ম কমপ্লিট হৈ গ'ল তাৰপৰা তললৈ দেখিছেনে ইয়াতে কনফাৰ্ম পে' এণ্ড ছাবমিশ্যন ফৰ্ম আপুনি যদি ইয়াতে ক্লিক কৰে তেতিয়া আপুনি পে'মেণ্ট কাটিবলৈ আহিব সেইটো মই দেখাই দিছোঁ ইয়াতে যদি আপুনি ক্লিক কৰে তেতিয়া আপোনাৰ এনেকৈ আহিব মানে ইয়াত যিহেতু 799 টকা এটা এপ্লিকেশ্যন ফিজ কাটিব লাগে যদি আপুনি এপ্লাই কৰিব বিচাৰে ইয়াত কাষ্টৰ চিষ্টেম নাই গুগল পে' ফোনপে' মাধ্যমত আপুনি 799 এটা পে'মেণ্ট কৰি দিয়াৰ পিছতে আপোনাৰ এপ্লাইটো কমপ্লিট হ'ব যদি নকৰে আপোনাৰ এডমিট কাৰ্ড কিন্তু নাহিব যদি কৰে তেতিয়াহে আপোনাৰ এডমিট কাৰ্ড আহিব অফিচিয়েল ৱেবছাইটত বা মেইলত বা ফোন নাম্বাৰত আপোনাৰ ফোন কৰি এডমিট কাৰ্ড পঠিয়াব বা মেছেজ কৰি পঠিয়াব এতিয়া যিহেতু মই পে'মেণ্ট নকৰোঁ জাষ্ট আপোনালোকক দেখাইছোঁহে এতিয়া মই আকৌ বেক আহি গৈছোঁ তাৰপিছতে আপুনি যেতিয়া পে'মেণ্টটো কমপ্লিট হ'ব ইয়াতে আপুনি ডাউনলোড PDF এনেকৈ ইয়াতে ক্লিক কৰিব পাৰে ইয়াতে ধুনীয়াকৈ PDFখন আপোনাৰ মোবাইল ফোনত ডাউনলোড ধুনীয়াকৈ ইয়াতে ডাউনলোড কৰি দিলে আপোনাৰ PDFখন গোটেইখন মোবাইল ফোনত ডাউনলোড হৈ যাব আপুনি প্ৰিণ্ট কৰি ৰখাব পাৰে বা আপুনি নিজে মোবাইলতে ছেভ কৰি থওঁ বুলিও থ'ব পাৰিব এতিয়া যিহেতু আপোনালোকৰ গোটেই এপ্লিকেশ্যন এখন প্ৰিণ্ট হৈ যাব আপোনালোকে ইয়াত ধুনীয়াকৈ PDFত গোটেইখন আহি যাব ইয়াতে ৰিচিপ্ট নাম্বাৰ চাম্বাৰ গোটেইখিনি পাই যাব এতিয়া যদি আপুনি কিবা কাৰণত কিবা কৰোঁতে কিবা যদি ভুল হৈ গৈছিল তেতিয়া আপুনি এডিট অপশ্যনত গুচি আহিব পাৰে এডিট ফৰ্মত যদি আহে আপুনি কিবা যদি ইয়াতে শুদ্ধ কৰিব বিচাৰে যিটো এডিট অপশ্যন আছে ইয়াতে আপুনি গুচি অহাৰ পিছতে আপুনি ইয়াতে যদি কিবা এপ্লাই কৰোঁতে যদি কিবা ভুল যদি হৈ গ'ল এপ্লিকেশ্যন ফৰ্মত ইয়াতে আপুনি এডিটো কৰি ল'ব পাৰিব এইটো প্ৰচেছতে গোটেই যিখিনি NDFৰ যিখিনি পোষ্ট আহিছে এইটো হিচাপতে আপুনি এপ্লাই কৰিব পাৰিব নিজৰ মোবাইল ফোনতে খুব ডিটেইলছত মই ধুনীয়াকৈ দেখাই দিলোঁ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা মই বহুত দীঘলীয়া হৈ গ'ল ভিডিঅ'টো আপোনালোকে যিসকলে কৰিব বিচাৰে তেওঁলোকৰ সুবিধা হোৱাকৈ খুব ধুনীয়াকৈ ডিটেইলছত মই বুজাই দিওঁ প্ৰশ্নবিলাক আপোনালোকে যদি বেলেগ চাকৰি বয়স গুচি গৈছে বা চৰকাৰী চাকৰি যদি পোৱা নাই এইটো প্ৰাইভেট ছেক্টৰ কাম যদি দেখিছে ড্ৰেছবিলাক কিমান ষ্টেণ্ডাৰ্ড আছে দেখিছেনে বহুত ধুনীয়া মানে ডিফেন্সৰ লাইনৰ কাম যিহেতু আপোনালোকে ডিফেন্সত চাকৰি কৰা নিচিনাকৈ থাকিব পাৰিব সেইটো হিচাপতে আপোনাৰ ডিউটি চলিব এইখিনি আপোনালোকৰ ড্ৰিল হ'ব চব হ'ব কমপ্লিট হ'ব ডিফেন্সৰ নিচিনাকৈ আপুনি চেলাৰিও যথেষ্ট ভাল আপুনি ভাল কাম এটা মানে চাকৰি এটা
ষ্ট্ৰিক্টলি কৰিব পাৰিব। ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো অকণমান কিন্তু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এইটো সম্পূৰ্ণ ছেমি গভৰ্ণমেণ্ট বুলি ক'ব পাৰে, সম্পূৰ্ণ প্ৰাইভেটো নহয়। কিছুমান চৰকাৰী আণ্ডাৰ কামতো আপোনালোকে এইবিলাক গাৰ্ডক নি পেলানি কাম লগাবগৈ। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফেচবুকত চাই আছে যদি ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।